পিপুলছ মেণ্ডেট নে কি বুলি ক'লে আপুনি তেনেকুৱাই এই পিপুলছ মেণ্ডেট জুবিন গাৰ্গ লৈ পেলাই যে অসমৰ ৰাইজ হাহাকাৰ কৰি আছে, জুবিন গাৰ্গৰ মৃত্যু লৈ পেলাই যে অসমৰ ৰাইজ আশ্বস্ত নহয়, পিপুলছ মেণ্ডেট নামৰ এই সংস্থাটোৱে এইবিলাক মানুহৰ কথাবিলাক সুধিছেনে? SITৰ ৰিপৰ্ট লৈ পেলাই অসমৰ ৰাইজ আশ্বস্ত জানো? জোনমণি ৰাভাৰ যে মৃত্যু হৈছিল, পিপুলছ এইটো কি সংস্থা ক'লে হয়, সংস্থাটোৱে অসমৰ ৰাইজৰ জাতি জনগোষ্ঠী মানুহবিলাকৰ মাজত সোমাই পেলাই তেওঁলোকে এইবোৰ ৰিপৰ্টিং কৰিছে জানো? তো গৌৰৱ গগৈ ডাঙৰীয়াই তো কলা অধ্যায় নাই, কলা অধ্যায় অসমত কাৰ আছে? পিপুলছ এই ফৰামটোৱে সুধিছেনে নাই? সাৰদা কেলেংকাৰী কাৰ? লুইচ বাৰ্জাৰ কেলেংকাৰী কাৰ? মানৱেন্দ্ৰ হত্যাৰ কেলেংকাৰী কাৰ? এই যে কলা সিন্ডিকেটবোৰ চলাই আছে, কোনে চলাই আছে? এই মেণ্ডেট বোলা, এইটো পিপুলছ মেণ্ডেট বোলা এইটোৱে সুধিছে, এইবোৰতো সোধা নাই। এওঁলোকে কৈ দিছে অসমত বিজেপি চৰকাৰ হ'ব, কেইটামান পইচা দিছে চাগে তেওঁলোকক। চুৰ কোনে কৰে? এতিয়া ভূতো চুৰ কৰি পেলাই এতিয়া ৰাইজৰ যিটো মেণ্ডেট, ৰাইজে যিটো ভোটদান কৰে, সেইটোত তেওঁলোকৰ বিশ্বাস নাই। অসমৰ বাবে এটা ভয়ংকৰ পৰিস্থিতি যে অসমত দুদিন আগত কোনোবা আহিব বাহিৰৰ ইলেকশ্যন কমিশ্যনাৰে কয় দুদিন আগত আহিলেও বোলে অসমত আহি ভোট দিব পাৰি। এইটো কি কথা? প্ৰত্যেকটো দিনে প্ৰত্যেকটো সপ্তাহত ঋণ লৈছে, হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈছে। তৰুণ গগৈ চৰকাৰ কালত এনেধৰণে ঋণ লোৱা নাছিল। প্ৰথম হ'ল কি, বিজেপি দল আৰু RSS ভুৱা কথা মিছা প্ৰচাৰ কৰা, এই স্বাধীনতা ব্ৰিটিছ বগা বঙালক খেদা দিনৰ পৰাই এওঁলোকে ভুৱা প্ৰচাৰবিলাক, মিছা কথাবিলাক ৰাইজৰ ওচৰত প্ৰচাৰ কৰা সিদ্ধহস্ত। তেওঁলোকে কাক সুধি পেলাই দিলে? অসমৰ ৰাইজক সুধিছে? পিপুলছ মেণ্ডেটে ৰাইজৰ মনৰ অন্তৰাত্মাৰ কথা সুধিছে নেকি? এই যে ঋণৰ বোজা জাপি দি 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 ধ্বংসৰ গৰাহলৈ অসমখন নিছে, পিপুলছৰ এইবোৰ সুধিছে নেকি? ৰেড হল মাইনিঙত যে জাতি জনগোষ্ঠীয় মানুহবিলাক যে মৰি গ'ল, পিপুলছ এইটো কি ফৰামে সুধিছে নেকি? ৰাভা হাছং এলেকাত যে এই ৰাভা এলেকাত যে মানুহৰ মাটি নি পেলাই মানুহক ৰাস্তালৈ লৈ আনিছে, এইবোৰ সুধিছে নেকি? বড়ো এলেকা অধ্যুষিত অঞ্চলত বড়ো মানুহৰ মাটি নি পেলাই যে বাহিৰৰ আম্বানী আদানীক দিছে, এইবিলাকে সুধিছে নেকি? ৰাইজে দেখি আছে। পোনপ্ৰথমতে আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষ 2026ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপুনি যিটো সুধিছে বজালি, হয়, আমি এতিয়া 2026ৰ নিৰ্বাচনলৈ অসমৰ 126টা সমষ্টিত আমি সকলো কংগ্ৰেছ দলৰ সৈনিক ৰাইজৰ লগত থাকি সক্ৰিয়ভাৱে ৰাইজে যিবোৰ বিচাৰিছে অহা 26ৰ নিৰ্বাচনত, সেইবোৰ কথা লৈ পেলাই আমি সকলো ৰাইজৰ মাজত সোমাই গৈছোঁ। আৰু এনেও কংগ্ৰেছ দল সদায় ৰাইজৰ লগত থাকিয়েই কাম কৰি আহিছে। বজালি সমষ্টিটো মই ৰাইজৰ বিভিন্ন ধৰণৰ কথা বতৰা, বজালি সমষ্টিৰ সমস্যাৰাজি বিষয়বস্তুৰ ওপৰত বিভিন্ন ধৰণৰ কথা বতৰা, ইমান বিগত সময়ছোৱাত কি ধৰণে বজালি সমষ্টিত কামবোৰ হ'ল বা হোৱা নাই বা কিমান হ'বলগীয়া আছিল, এই কথাবিলাকৰ ওপৰত অলপ ৰাইজৰ লগত চৰ্চা কৰিছোঁ আৰু কথা বতৰা পাতি আছোঁ। গতিকে আমি আশাবাদী অহা 26ৰ নিৰ্বাচনত আমাৰ সন্মানীয় সভাপতি গৌৰৱ গগৈদেৱৰ নেতৃত্বত আৰু আমাৰ শীৰ্ষ নেতৃত্ব সকলো নেতাৰ লগত আমি নেতা কৰ্মী লগ হৈ 2026ৰ নিৰ্বাচনত অসমত যি কলা ডাৱৰ শোষণৰ শাসন চলি আছে তাৰ পৰা পৰিত্ৰাণ পাম আৰু বজালি সমষ্টিটোতো আমি জয় হ'ম। ভোটৰ প্ৰসংগত যিহেতু ৰাহুল গান্ধীয়ে আজি বহু দিনৰ পৰা লাগি আছে, বাৰে বাৰে কৈ আছে, তাৰপিছতো বিহাৰৰ নিৰ্বাচন হ'ল, বিহাৰৰ নিৰ্বাচন কেনেকুৱা ধৰণৰ ফলাফল হ'ল সকলোৱে দেখিছে। অসমতো শেহতীয়াকৈ যদিও SIR হোৱা নাই বা SR হৈছে, সেই SRতো কিন্তু বহুখিনি বিসংগতি দেখিবলৈ পোৱা গৈছে। অচিনাকি কিছুমান ব্যক্তিৰ নাম আহিছে আৰু কিছুমান ব্যক্তিৰ নাম নাই। আনকি আপোনাৰ প্ৰাক্তন অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নামো নাছিল এটা বাতৰি অনুসৰি। গতিকে এইবোৰ কি হৈছে, মানে এইবাবেই কৈ আছে নেকি হিমন্ত বিশ্ব শৰ্মাই যে 26 আমাৰ বাবে চিন্তাৰ কোনো প্ৰয়োজন নাই? চাওক, প্ৰথম কথা হ'ল কি, চুৰ কোনে কৰে? এতিয়া ভূতো চুৰ কৰি পেলাই এতিয়া ৰাইজৰ যিটো মেণ্ডেট, ৰাইজে যিটো ভোটদান কৰে,
সেইটোত তেওঁলোকৰ বিশ্বাস নাই। বিশ্বাস এইকাৰণে নাই যে ৰাইজৰ অন্তৰাত্মাত ৰাইজৰ লগত তেওঁলোক যে নাই, ৰাইজে যে এইবাৰ তেওঁলোকক বিদায় দিব, ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ ইণ্টেলিজেঞ্চ গ্ৰুপ বা আমাৰ ইণ্টেলিজেঞ্চ গ্ৰুপৰ পৰা তেওঁলোকে এই খবৰবিলাক পাইছে। আৰু সেইকাৰণে এই এনেকুৱা ধৰণৰ ভূত চোৰৰ প্ৰক্ৰিয়া এটাত তেওঁলোকে অৱতীৰ্ণ হৈছে। কংগ্ৰেছৰ দিনত এনেকুৱা আছিল ইলেকশ্যন কমিশ্যন, TN ছেছন, ভাৰতবৰ্ষৰ ৰাইজে দেখিছিলে, অসমৰ ৰাইজে দেখিছিলে, সমগ্ৰ পৃথিৱীয়ে দেখিছিলে, তেখেতে মুক্ত আছিল। কিন্তু এতিয়াৰ ইলেকশ্যন কমিশ্যনৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। মুক্ত নহয় এওঁলোক কাৰোবাৰ জেপত থকাৰ নিচিনাকৈ কাম কৰিছে। আৰু অসমত যি এছাৰ, এয়া বিৰাট দুৰ্ভাগ্য আমাৰ অসমবাসীৰ কাৰণে। আৰু অসমৰ বাবে এয়া এটা ভয়ংকৰ পৰিস্থিতি যে অসমত দুদিন আগত কোনোবা আহিব বাহিৰৰ, ইলেকশ্যন কমিশ্যনাৰে কয় দুদিন আগত আহিলেও বোলে অসমত আহি ভোট দিব পাৰিব। এইটো কি কথা? অসমৰ যি আমাৰ সাতাম পুৰুষীয়া সংস্কৃতি, যিখন অসম বুলি আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ, অসমৰ প্ৰত্যেকজন অসমীয়াই আমি গৌৰৱ অনুভৱ কৰোঁ, যিখন অসম আমি সকলোৱে জানো শংকৰ মাধৱ, শংকৰ আজানৰ অসম, লাচিত বৰফুকনৰ লগত থকা বাঘ হাজৰিকাৰ অসম, অনৈক্যৰ মাজত ঐক্য বিৰাজ কৰা অসম, জ্যোতি বিষ্ণুৰ অসম, গাৰ্গে চিন্তা কৰা অসম, এই অসমখন বৰ্তমান অৱস্থাত আমি সকলোৱে যদি অসমবাসীৰ অসমীয়াসকলে আমি যদি উদ্ধাৰ নকৰোঁ, অসমত থকা বসবাস কৰা অসমবাসীয়ে যদি আমি এই উদ্ধাৰ নকৰোঁ, নহ'লে এই যি আগ্ৰাসন, এই 26ৰ নিৰ্বাচনৰ আগত ভোটৰ বাহিৰৰ পৰা আহি মানুহে ভোট দিব, অসমীয়া মানুহৰ অস্তিত্ব সংকটত গৰাহত। গতিকে সকলোকে আহ্বান জনাইছোঁ, অসমৰ যি এটা ভয়ংকৰ পৰিস্থিতি এওঁলোকে আনিব খুজিছে বাহিৰৰ ভোটাৰ আনি পেলাই, তাক যদি আমি ৰুধিব নোৱাৰোঁ, ভৱিষ্যতৰ আমাৰ প্ৰজন্মৰ, অসমৰ অসমীয়া প্ৰজন্ম অহা দিনত কিন্তু বহুত চিন্তনীয় অৱস্থা হ'ব। এই সময় থাকোঁতে আমি প্ৰত্যেকজন অসমবাসীয়ে অসমীয়াই চিন্তা কৰিব লাগিব। 2026 নিৰ্বাচনলৈ বেছি দিন নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা বিজেপি চৰকাৰখনে যিমানবোৰ আঁচনি দি আছে, সেই আঁচনিক লৈ তেওঁলোকে সন্তুষ্ট হৈছে। তেওঁলোকে ভাবিছে যে ইমানবোৰ আঁচনি দিয়া হৈছে, বেলেগক ভোট কোনো কাৰণতে নিদিয়ে। এতিয়া মহিলাখিনি 8,000 টকাকৈ পাব ফেব্ৰুৱাৰীত। এইফালে বাবু আঁচনি আৰম্ভ কৰিলে। মুখ্যমন্ত্ৰীয়ে মুঠতে যি কৈছিল তেখেতে কিন্তু কৰি আছে। তেখেতে কৈছিল যে বাবুসকলৰ কাৰণে ল'ৰাসকলে মোক অভিযোগ দিয়ে, অমুকটো বাবুসকলে পালে নেকি? গতিকে বাবু আঁচনি আৰম্ভ কৰিছে। বাবুৱে পালে নেকি? এতিয়ালৈকে পোৱা নাই, পাব হয়তো। আৰু নিযুত মইনা আঁচনি আছে, তাৰপিছত আপোনাৰ অৰুণোদয় আঁচনি আৰু বহুত আঁচনি আছে। তাৰোপৰি শ্বহীদ স্মাৰক নেট তেওঁলোকে কৰিলে, তেওঁলোকে বটদ্ৰৱা প্ৰকল্প আৰম্ভ কৰিলে আৰু বহুত কিবা কিবি কৰিছে তেওঁলোকে। আৰু নিকাভাৱে নিযুক্তি দিলে, 1,45,000 নিকাভাৱে তেওঁলোকে নিযুক্তি দিয়া বুলি কৈছে। গতিকে আপোনালোকে যুঁজিব পাৰিবনে হিমন্ত বিশ্ব শৰ্মা বা বিজেপিৰ লগত? চাওক, এখন চৰকাৰ যেতিয়া ৰাইজে ভোটদান কৰি পেলাই দিছপুৰলৈ পঠিয়ায় আৰু সেই চৰকাৰখন হোৱাৰ আগত যিখন মেনিফেষ্টো ৰাইজৰ আগত কয় যে আমি ইমানখিনি কাম কৰিম, আৰু যাক আশা কৰি সেই মেনিফেষ্টোখনক বিশ্বাস কৰি ৰাইজে ভোটদান কৰে। এতিয়া তেওঁলোকে প্ৰকাশ কৰা মেনিফেষ্টো মতে কিমান কাম হ'ল, প্ৰথম কথা। দ্বিতীয় কথা যে এখন চৰকাৰে ৰাইজৰ কাৰণে, ৰাইজে যে কৰ কাটল দিয়ে, এইখন চৰকাৰ অহাৰ পৰাতো কৰ কাটলৰ সীমা সংখ্যা নোহোৱা হৈছে। কিমান কৰ কাটল দিছে ৰাইজে, প্ৰত্যেকটো দিনে কিমান কৰ কাটল দিছে। তাৰপিছত ধাৰ, প্ৰত্যেকটো দিনে প্ৰত্যেকটো সপ্তাহত ঋণ লৈছে, হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈছে। তৰুণ গগৈ চৰকাৰ কালত এনেধৰণে ঋণ লোৱা নাছিল। হয়তো সৰ্বানন্দ সোণোৱালৰ দিনতো ইমান ঋণ লোৱা নাছিল। বৰ্তমানৰ চৰকাৰখনে যি ধৰণে ঋণ লৈছে, এই ঋণেৰে তেওঁলোকে কিছু কাম কৰি আছে। এই ঋণবোৰ মাৰিব কোনে? প্ৰথম। দ্বিতীয় কথা, চৰকাৰী চাকৰি তেওঁলোকে দিম বুলি কৈছিল, কিমান দিব পাৰিলেনে? কিমান? আজি নিবনুৱাৰ সমস্যা ইমান হৈছে, পঢ়া শুনা কৰা শিক্ষিত ল'ৰা ছোৱালী হাহাকাৰ কৰিছে, নিবনুৱা ল'ৰা ছোৱালী হাহাকাৰ হৈছে। আপুনি চাব, চৰকাৰে যদি 100টা পদবীৰ কাৰণে এডভাৰটাইজমেণ্ট দিয়ে, তাৰ কাৰণে লাখ লাখ ল'ৰা ছোৱালী কিন্তু এপ্লিকেশ্যন কৰে, নহয় জানো?
আৰু তাৰ কাৰণে বিভিন্ন ধৰণৰ যিবোৰ পইচা তেওঁলোকে ফৰ্মত দিব লাগে সেইটোতো এটা বেলেগ বিষয় বস্তু গতিকে এই চৰকাৰখনে এটা বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰি বুলি আমাৰ অসমীয়াত এষাৰ কথা আছে বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰি নিচিনাকৈ চলাই আছে এইখন চৰকাৰ ৰাইজ তেওঁলোকে যিমানে যি নকওক আৰু এই আপুনি যিটো কথা ক'লে অৰুণোদয় 1250 টকা 10,000 টকা বাবু আঁচনি এনেকুৱা আঁচনি আমাৰ কংগ্ৰেছৰ দিনতো বহুত আঁচনি দিছিলে আৰু কংগ্ৰেছৰ দিনৰ আঁচনিবিলাক অৱশ্যে এনেকুৱা নাছিলে যিবোৰ আঁচনিৰে কৰ্মমুখী জীৱন এটা পইচা যি দিছিলে তাৰ পৰা যাতে কৰ্ম কৰি খাব পাৰে তেনেকুৱা ধৰণৰ হে আঁচনি কংগ্ৰেছৰ দিনত আছিলে 1250 টকা মহিলাসকলক দিছে আমাৰ আই মাতৃসকলক দিছে আমাৰে পইচা নিছে আৰু আমাকে আই মাতৃসকলক 1250 টকা দিছে আই মাতৃসকলে পইচা পাইছে আমাৰ বেয়া পাবলগীয়া একো নাই কিন্তু আজি জানেনে আই মাতৃসকলে বুজি পাইছে অসমৰ আই মাতৃসকলে বুজি পাইছে যে 1250 টকাকৈ বছৰত কিমান টকা হয় আৰু আপুনি এইটো যদি হিচাপ কৰে প্ৰত্যেকটো দিনে প্ৰায় 42 পৰা 45 টকা এজনী আই মাতৃক তাৰমানে চৰকাৰখনে দিছে আজি আমাৰ মানুহসকলে কাম কৰিলেহেঁতেন এই পইচা লৈ পেলাই যদি বা কাম কৰিলেহেঁতেন আজি চাব আপুনি যিকোনো মানুহে কাম কৰিবলৈ যোৱা মানুহে আজি 800,000 টকা পায় গতিকে অসমৰ আই মাতৃ সমাজে পইচা দিছে লৈছে ধাৰ লৈ পেলাই পইচা দিছে এই ঋণৰ বোজাটো আমিয়েই মাৰিব লাগিব অসমৰ ৰাইজে মাৰিব লাগিব গতিকে এই কথাবিলাকত আমি কংগ্ৰেছ দল শংকিত নহয় কংগ্ৰেছ দলে আমাৰ ৰাইজৰ পদুলিত ৰাইজৰ কংগ্ৰেছ আমাৰ কাম চলি আছে ৰাইজে কি ধৰণে আমাক আকোৱালি লৈ পেলাই উপদেশমূলক কথাবিলাক কৈছে আমি ৰাইজৰ মতে চলা দল গতিকে 26তো আমি ৰাইজৰ লগত থাকি গৌৰৱ গগৈদেৱৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ হ'বলৈ গৈ আছে পিপুলছ নামৰ সংস্থা এটাই কিছুদিন আগতে সমীক্ষা চলাইছে তেওঁলোকে কিন্তু স্পষ্ট কৰি কৈছে যে 70ৰ পৰা 80-90খন আসন বিজেপি মিত্ৰজোঁটে পাব আৰু আপোনালোকক দিছে 25ৰ পৰা 24ৰ পৰা 26খন মান আসন আপোনালোকক দিছে আৰু প্ৰথম পছন্দৰ প্ৰাৰ্থী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি তেওঁলোকে কৈছে তাৰপিছত সৰ্বানন্দ সোণোৱাল তাৰপিছত গৌৰৱ গগৈৰ কথা তেওঁলোকে কৈছে তো আপুনি কি ক'ব এইটো কিহৰ কাৰণে সমীক্ষা দলে এনেকুৱা ভাবে কি পাৰ্টি বুলি ক'লে এইটো পিপুলছ নামৰ এটা সংস্থা ক'ৰ সংস্থা এইটো এইটো ইমান নাজানো কিন্তু এইটো গোটেই ভাৰত জুৰি তেওঁলোকে চাওক প্ৰথম হ'ল কি বিজেপি দল আৰু RSS ভুৱা কথা মিছা প্ৰচাৰ কৰা এই স্বাধীনতা ব্ৰিটিছ বগা বঙালক খেদা দিনৰ পৰাই এওঁলোকে ভুৱা প্ৰচাৰবিলাক মিছা কথাবিলাক ৰাইজৰ ওচৰত প্ৰচাৰ কৰা সিদ্ধহস্ত তেওঁলোকে কাক সুধি পেলাই দিলে অসমৰ ৰাইজক সুধিছে পিপুলছ মেণ্ডেট নে কি বুলি ক'লে আপুনি তেনেকুৱাই এই পিপুলছ মেণ্ডেট জুবিন গাৰ্গ লৈ পেলাই যে অসমৰ ৰাইজ হাহাকাৰ কৰি আছে জুবিন গাৰ্গৰ মৃত্যু লৈ পেলাই যে অসমৰ ৰাইজ আশ্বস্ত নহয় পিপুলছ মেণ্ডেট নামৰ এই সংস্থাটোৱে এইবিলাক মানুহৰ কথাবিলাক সুধিছেনে SITৰ ৰিপৰ্ট লৈ পেলাই অসমৰ ৰাইজ আশ্বস্ত জানো জোনমণি ৰাভাৰ যে মৃত্যু হৈছিল পিপুলছ এইটো কি সংস্থা ক'লে হয় সংস্থাটোৱে অসমৰ ৰাইজৰ জাতি জনগোষ্ঠী মানুহবিলাকৰ মাজত সোমাই পেলাই তেওঁলোকে এইবোৰ ৰিপৰ্টিং কৰিছে জানো গতিকে এইবোৰ কথাই নিৰ্বাচনৰ আগত আমাৰ অসমীয়া মানুহক বিভিন্ন ধৰণৰ ভয় ভীতি শংকা প্ৰলোভন মিথ্যাচাৰ এইবিলাকেৰে ভোট নিয়াৰ এটা প্ৰচেষ্টাত নামি গৈছে কাৰণ কিয় মানুহক শোষণ কৰি এওঁলোকৰ টকা পইচাৰ পাহাৰ হৈছে সিন্ডিকেটৰ পইচাৰে পাহাৰ হৈছে গতিকে পইচাবোৰ এনেকুৱা ধৰণৰ কথা বতৰাবিলাক খৰচ কৰাই আছে অসমৰ মধ্যবিত্ত ৰাইজ এতিয়া লাহে লাহে দুখীয়া হৈ গৈ আছে অসমৰ ৰাইজ লাহে লাহে আগতে কংগ্ৰেছৰ দিনত যি ধৰণে তৰুণ গগৈ ছাৰৰ সময়ত কংগ্ৰেছৰ সময়ত যি ধৰণে ৰাইজৰ হাতত টকা পইচা আছিলে লাখ বুলিলে অলপ খৰচ কৰিব পৰা আছিলে এতিয়া ৰাইজে যেনে তেনে ঘৰখন সংসাৰখন চলি থকাৰ নিচিনা কথা বতৰাবিলাক হৈছে পিপুলছ মেণ্ডেটে ৰাইজৰ মনৰ অন্তৰাত্মাৰ কথা সুধিছে নেকি এই যে ঋণৰ বোজা জাপি দি ধ্বংসৰ গৰাহলৈ অসমখন নিছে পিপুলছৰ এইবোৰ সুধিছে নেকি ৰেড হল মাইনিঙত যে জাতি জনগোষ্ঠীয় মানুহবিলাক যে মৰি গ'ল পিপুলছ এইটো কি ফৰামে সুধিছে নেকি ৰাভা হাছং এলেকাত যে
এই ৰাভা এলেকাত যে মানুহৰ মাটি নি পেলাই মানুহক ৰাস্তালৈ লৈ আনিছে এইবোৰ সুধিছে নেকি? বড়ো এলেকা অধ্যুষিত অঞ্চলত বড়ো মানুহৰ মাটি নি পেলাই যে বাহিৰৰ আম্বানী আদানীক দিছে এইবিলাকে সুধিছে নেকি? ৰাইজে দেখি আছে। এওঁলোকে উৎপক্ষীৰ নিচিনাকে বালিত মূৰটো গুজি তেওঁলোকে কৰি থকা কামবিলাক ৰাইজে নাই দেখা বুলি ভাবিছে আৰু এনেকুৱা ধৰণৰ সংস্থা কিছুমানক লগাই দিছে যাৰ পৰা তেওঁলোকে ৰাইজক এটা বেলেগ দিশ মানে দেখুৱাবলৈ খুজিছে। ৰাইজ এইবোৰ কথাত অসমৰ ৰাইজ আমি অসমীয়া, আমি আৱেগিক, কিন্তু আমি বুৰ্বক, আমি মূৰ্খ নহয়। এই কথাবিলাক অসমৰ ৰাইজে দেখি আছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াই তো কলা অধ্যায় নাই। কলা অধ্যায় অসমত কাৰ আছে? পিপুলছ এই ফৰামটোৱে সুধিছেনে নাই? সাৰদা কেলেংকাৰী কাৰ? লুইচ বাৰ্জাৰ কেলেংকাৰী কাৰ? মানৱেন্দ্ৰ হত্যাৰ কেলেংকাৰী কাৰ? এই যে কলা চিণ্ডিকেটবোৰ চলাই আছে, কোনে চলাই আছে? এই মেণ্ডেট বোলা, এইটো পিপুলছ মেণ্ডেট বোলা এইটোৱে সুধিছে? এইবোৰতো সোধা নাই। এওঁলোকে কৈ দিছে অসমত বিজেপি চৰকাৰ হ'ব, কেইটামান পইচা দিছে চাগে তেওঁলোকক। আৰু বিক্ৰী যোৱা কিছুমান চতুৰ্থ স্তম্ভ, দুখ লাগে। ভাৰতবৰ্ষৰ যি স্বকীয়তা, ভাৰতবৰ্ষৰ সংবিধান, ভাৰতবৰ্ষৰ গণতন্ত্ৰ ৰক্ষা কৰাৰ যি যুদ্ধ চতুৰ্থ স্তম্ভৰ থাকে, কিছুমানে দুখ লাগে, সকলো নহয়, কিছুমানে কিন্তু অৰ্থৰ লোভত এই তেওঁলোকে যিটো কাম কৰিছে সেই কামটোক এটা বেলেগ দিশলৈ লৈ যাবলৈ চেষ্টা কৰিছে। নকৰিব। সঁচা অৰ্থৰ চতুৰ্থ স্তম্ভৰ যি কাম, ৰাইজৰ হৈ মাত মাতক, ৰাইজৰ হৈ কথা কওক। কংগ্ৰেছ দলে ভুল কৰিছে, সমালোচনা কৰক। এবাৰ নহয়, দুবাৰ নহয়, 100 বাৰ কৰক। বিজেপি দল চৰকাৰত আছে, আপোনালোকৰ কাম চৰকাৰৰ কথাবিলাক ৰাইজৰ যিবোৰ অন্তৰত জ্বলি থকা জুইকুৰা আপোনালোকে প্ৰশ্ন কৰক। আপোনালোকৰ সাহস নাই। মুখ্যমন্ত্ৰীয়ে ধমকি দিলে অসমখনক ধ্বংস নকৰিব। উঠি অহা প্ৰজন্মৰ আমাৰ অসমীয়া সত্তাটোক, অসমীয়াত্বটোক ধ্বংসৰ গৰাহলৈ নিদিব। স্বকীয়তাটো আমি সকলোৱে বৰ্তাই ৰখাটো দৰকাৰ। শংকৰ মাধৱ, শংকৰ আজান, লাচিত বৰফুকন, লগত বাঘ হাজৰিকা, জ্যোতি বিষ্ণুৰ দেশ, কনকলতাৰ দেশ, মুকুন্দৰাম কাকতিৰ দেশ, ইয়াতে শত শত শ্বহীদৰ অসম এইখন। গতিকে ইয়াৰ একতাৰ এনাজৰীডাল সকলো জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ আমাৰ দেশখন ধ্বংস নকৰিব। 26ত ৰাইজৰ লগত থাকি কংগ্ৰেছ দলে এঘৰি যুঁজ দিব আৰু ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে। Stay informed, stay ahead. News NE 365.